নহয়, আমাৰ শ্ৰী শ্ৰী কুলুং বুঢ়াগোসাঁইৰ থানখন এখন বহু পুৰণা থান। এই থানত আমাৰ ককা আইতাই কোৱা মতে এতিয়ালৈ বহু বছৰ ধৰি হোম যজ্ঞ তাৰমানে পাতি আহিছে, বছৰ বছৰ ধৰি। এতিয়া আমাৰ হাতত সম্পূৰ্ণ তথ্য নাই যে কিমান দিনৰ পৰা এই অনুষ্ঠানটো পাতি আছে, কিন্তু আমি বয়োজ্যেষ্ঠ মানুহখিনি সুধি, কাৰণ সেই সময়ত আমাৰ ইয়াতে শিক্ষিত মানুহৰ হাৰ খুবেই কম আছিলে, সেইটো ক্ষেত্ৰত কোনো লিখিত আমি প্ৰমাণ এতিয়ালৈ পোৱা নাই কিমান বছৰৰ পৰা এই হোম উৎসৱটো অনুষ্ঠিত কৰি আহিছে। কিন্তু আমি যিমানখিনি বয়সীয়াল মানুহৰ পৰা আমি অনুসন্ধান কৰি পাইছোঁ, এই বছৰ আমাৰ ৭৫তম বৰ্ষত ভৰি দিছে। আৰু সেইকাৰণে আমি গোটেই ৰাইজে, কুলুংবাসী ৰাইজে লগ লাগি আমি আলোচনা কৰিছোঁ এই ৭৫ বৰ্ষত মহাৰাজৰ জয়ন্তী যি অনুষ্ঠান সেইটো আমি অনুষ্ঠিত কৰিম বুলি মনস্থ কৰিছোঁ। আৰু লগতে আজি এই মহাৰাজৰ জয়ন্তীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ওচৰৰে গাঁৱৰে কিছুমান গণ্যমান্য ব্যক্তিক মাতি পেলাই আমি ৭৫খন ধৰ্মীয় পতাকা উত্তোলন কৰিছোঁ। আৰু এই মৰ্মে আমাৰ এই আজি কাৰ্যসূচীটো আৰম্ভ হৈছে আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। লগতে আমাৰ অহা 12, 13, 14 ফেব্ৰুৱাৰী 2026 আমি মহাৰাজৰ জয়ন্তী যি অনুষ্ঠানটো সেইটো 3 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম বুলি আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমাৰ মহাৰাজৰ জয়ন্তী অনুষ্ঠানত যাতে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমাক আগবঢ়ায়, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ। কাৰ্যসূচী প্ৰথম দিনা আমাৰ থাকিব নাম আমি ধৰ্মীয় অনুষ্ঠান, যিহেতুকে আমি নামেৰে আৰম্ভ কৰিম। আমাৰ ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হ'ব, প্ৰথম দিনা ধৰ্মীয় নাম থাকিব আৰু ৰাতি যাত্ৰা পাৰ্টিৰ আমি ব্যৱস্থা কৰিম। আৰু দ্বিতীয় দিনা আমাৰ যি পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে হোম উৎসৱটো, ঠিক এই পৰম্পৰাগতভাৱে আমি দ্বিতীয় দিনাৰ কাৰ্যসূচীখিনি সম্পূৰ্ণ এনেকুৱা কাৰ্যসূচীৰে আমি পালন কৰিম। আৰু তৃতীয় দিনাৰ কাৰ্যসূচীটো আমাৰ নাম প্ৰসংগ থাকিব, লগতে আমাৰ ৰাতিৰ ভাগত আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। তেনেকৈ আমি 3 দিনীয়া কাৰ্যসূচীৰ হাতত লৈ পেলাই এই অনুষ্ঠানটো মহাৰাজৰ জয়ন্তী অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিম বুলি আমি প্ৰয়াস কৰিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।